আমাৰ ৰাজ্যত যোৱা কেইবাটামান বছৰত বহুকেইখন বিশ্ববিদ্যালয় হৈছে, কিন্তু মুখ্যতঃ মহাবিদ্যালয়সমূহক আমি বিশ্ববিদ্যালয়লৈকে আপগ্ৰেড কৰিছিলোঁ বা মহাবিদ্যালয়সমূহক আমি বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিছিলোঁ। কিন্তু এখন নতুন স্থানত আৰু সম্পূৰ্ণ গ্ৰীণফিল্ড প্ৰজেক্ট হিচাপে বা একেবাৰে আৰম্ভণিৰ পৰা নিৰ্মাণ কৰা বিশ্ববিদ্যালয় বুলি যদি আমি উল্লেখ কৰোঁ, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত ৰাজ্য চৰকাৰে আজিলৈকে নতুন বিশ্ববিদ্যালয় শূন্যৰ পৰা আৰম্ভ কৰিব পৰা নাছিল, যাক আমি কাৰিকৰী ভাষাত গ্ৰীণফিল্ড ইউনিভাৰ্চিটি বুলি ক'ব পাৰোঁ। শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় অসম চৰকাৰৰ এনে এটা সাহসী পদক্ষেপ, য'ত আগতে কোনো কলেজ নাই, আগতে তাত কোনো অনুষ্ঠান নাই, শূন্যৰ পৰা এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব। ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ইতিমধ্যে এই প্ৰকল্পৰ বাবে এলোকেশ্যন কৰিছে। ভোলাগুৰি চাহ বাগিচাত এই বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব। শ্ৰমিকসকলক ইতিমধ্যে তেওঁলোকৰ মাননি বেতন আৰু অল্টাৰনেটিভ বিকল্প ভূমিৰ আবণ্টন কৰা হৈছে আৰু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 500 কোটি টকাৰ অনুমোদন জনাইছে। নিবিদা সম্পূৰ্ণ হৈছে। অহা 8 তাৰিখে ৰাতিপুৱা 11 বজাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব। বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ, একাডেমিক দিশ আদি চাবৰ বাবে IIT গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক ইতিমধ্যে মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি আজি আমি বিশ্ববিদ্যালয় স্থাপনৰ দিশত আগবাঢ়ি গৈছোঁ। 2023 চনত আমি যেতিয়া অমৃত কলহ যাত্ৰা মোৰ দেশ মোৰ মাটি কাৰ্যসূচী হাতত লৈছিলোঁ, অসমৰ ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি আমি একোটাকৈ কলহত দিল্লীলৈকে পঠিয়াইছিলোঁ আৰু একোটা কলহ আমি সযতনে ৰাখি থৈছিলোঁ, যাতে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আজি সেই অমৃতখন আহি পাইছে, সোণালীখন আহি পাইছে। মই আমাৰ সতীৰ্থসকলৰ সৈতে আজি অমৃত কলহসমূহ গহপুৰলৈ বিদায় দিলোঁ। অহা 8 তাৰিখে আমি গহপুৰত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত এই মাটিসমূহ ব্যৱহাৰ কৰিম, যাতে গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ এক প্ৰতীক ৰূপে বিবেচিত হ'ব পাৰে।